কৈছিলে কোনো মিয়াই উজনি অসমত ইয়াকে দপদপনি নচলিব। উজনি অসম একো কৰিব নোৱাৰো। তহঁতৰ ঘৰ হুজাই হুজালে গুচি যা। শুনিলে কি ক'লো? কাইলৈ ভিতৰত কিন্তু দেখিব নালাগিব ইয়াত। থাকিবি নে নিদো বস্তু খালী কৰ ইয়াক হুজাই যা। ইয়াত নহ'ব। ৱাৰ্ণিং দিলোঁ, লাষ্ট ৱাৰ্ণিং দিছোঁ আকৌ। পিছত কিন্তু বেয়া নাপাবি আকৌ। অৱস্থা বেয়া কৰি দিম, সঁচা কথা কৈছোঁ। হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰ, নহ'লে কিন্তু পিটন খাবলৈ সাজু হৈ থাক। আগতেও কৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো যিটো চালে আপোনালোকে গম পাব যে অসমৰ পৰিস্থিতি কেনেকুৱা হৈছে, কেনেকৈ আমাৰ অসমৰ একে অপৰৰ ওপৰত ঘৃণা হৈ আছে। এইখিনি হোৱাৰ কাৰণ কি আপোনালোকে নিশ্চয় জানে। ক'বলৈ একো নাই, কিন্তু নক'লেও বহি থাকি আৰু একো নাই। কিন্তু আপোনালোকে চাব যে আজি আমাৰ দেশৰে নিজৰ ৰজা, যিটো কয় আমাৰ নামে মেনশ্যন কৰি দিওঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, সিহঁতে যিবোৰ ডাঙৰ ডাঙৰ মঞ্চত গৈ ভাষণ দিয়ে যে কেনেকৈ আমাৰ অসমত বাংলাদেশৰ পৰা মানুহ আহি ইলিগেল ইমিগ্ৰেণ্টছ ৰৈ আছে, তেওঁলোকৰ ওপৰত কেনেবাকৈ আৰু ভালে পদক্ষেপ লৈছে। কিন্তু পদক্ষেপ ল'লেও মানে এনেকৈ হেট স্পীচ, হেট ভায়লেশ্যন, যিটোৰ দ্বাৰা মানুহৰ মনত হেট যিটো কয় আপোনালোকৰ ঘৃণা আহিব যায়, সেইটো কৰিব নালাগে। আমাৰ অসমত যদি বাংলাদেশী আছে তেনেহ'লে তেওঁলোকক ওলাই দিয়ক, কিয় অসমত থাকিব। এটা কথা আপোনালোকে চিন্তা কৰি চাব যে আপোনাৰ দেউতাকে যদি আপোনাক এদিন মাতি লৈ কয় যে আপোনাৰ সৰু ভাইটি আপোনাৰ দেউতাকৰ ল'ৰা নহয়, সেইটো বেলেগ ঘৰৰ ল'ৰা হয়, কিন্তু আপুনি জানি আছে যে সেই ল'ৰাখন আপোনাৰে নিজৰ ভাইটি, কিন্তু তেনেকুৱা পদক্ষেপ যদি আপোনাৰ দেউতা লয় তেনেহ'লে আপুনিতো মানি নলয়। আজি এই ভিডিঅ'টোত চোৱাৰ দৰে আপোনালোকে চাব পাৰে যে যেনেকৈ গালি গালাজ আৰু হেট স্পীচ কিবা কিবি হাত মিয়া কিবা কৈ আছে, এনেকুৱা কৰিব নালাগে। তেওঁ তাত উপাৰ্জন কৰিবলৈ গৈছে, কৰিব দিয়ক, সেইটো তেওঁৰ মানৱ অধিকাৰ, ৰাইট টু আৰ্ণ মানি, তেওঁৰ এইটো ৰাইটছ হয়। চ' আপোনালোক তাক কোনো বাধা দিব নোৱাৰে। আৰু কেনেবাকৈ যদিও কোনোবাই ইলিগেলভাৱে তাত ৰৈ আছে, অসম চৰকাৰ আছে, the Assam government is always there to protect our lands from any illegal immigrants. So I kindly request you all that you should not take over the violation there. So আমি ঘটনাটোক ভাবিবলৈ ইমান লজ্জা লাগি আছে যে আজি আমাৰ অসমৰ নাগৰিকে আন বেলেগ নাগৰিকৰ প্ৰতি ইমান ঘৃণা, ইমান ভাষাত ক'ব নোৱাৰা পৰিস্থিতি হৈ পৰিছে। আজি চাওক, আজি আমাৰ চৰকাৰে যদি এনেকুৱা হেট স্পীচ ভায়লেশ্যন আৰু ৰাইট টু ইকুৱেলিটি সেই আইনটোক লৈ যদি ভালকৈ কথা ক'লে হয়, আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যেনেকৈ মানুহৰ মনত ঘৃণা পেলাই আছে, তেনেকুৱা কৰিলে আজি যেনেকুৱা এটা ঘটনা ওচৰত আহিছে, this incidents will day by day will increased and no one can stop that if the Assam government is not obeying the rules. So if the Assam government did not take any action, I think the humanity that the Assamese people had before the best character of Assam will be vanished soon. So I kindly request our Honorable Chief Minister Sir, Mr. Himanta Biswa Sharma, to stop the human violation. And I think if there is any illegal immigrants, in our Assamese land, the Assam government is always ready to protect that land from the others. We never think we are Bangladeshi. So
keep in mind that we also born in this native land, so no one can carry our land from our hands. Be patient, be energetic, be Indian, and never think to be. My question is that why the civils are doing so that? Is not it a strange? Actually, I am not a video speaker, so if there is a mistake in my video, so kindly forgive me. According to my knowledge, I think the incidents happened today. Even the chief minister and the opposite parties will not also rise about their simple speech about this, because I think no one cares about Islamic people. I don't know why. What's the wrong happening in our country? Nothing to say, but stay strong. আজি আপোনালোকে চাব পাৰে যে অসমৰ পৰা এটা কথা মনত পৰিল। আমাৰ এই গাঁওখনত আমি সৰুৰে পৰা চাই আহিছোঁ বিভিন্ন দেশৰ পৰা, ইভেন ৰাজস্থান, পাঞ্জাব, even Biharis also are doing their business in our locality. I think they never feel any disrespect from us. We always respect them, even in our festival, Eid, the best festival in our Islamic year. We also invite them to our homes. They happily come and take some eatables with us. I think the people of Assam are getting their brainwashed by a simple human. I think the name I should not mention here. Everybody know that who the person may be. Actually, doing politics is good, but making politics a date, making it a hateful, that's not important. I also support BJP. I support BJP, Congress, even every party, but the party who spread hate to everywhere, that party is not favorable. I think the people of Assam is educated, so no one will take any harsh decision that may kill the Assamese character. Everybody know that when the foreigners come to Assam, the foreigners, they proud to feel that the Assamese people are so good that they never disrespect them. They always respect their culture. The culture of Assam is something that no one can beat. I think the hate, the rumors, the incidents are happening in our society. They can't break the culture of Assam. So whoever trying to break our culture, I think it would not have happened, and our culture will long live. Joy Ahom, Joy Bharat, Joy Hind. ধন্যবাদ।